বছৰটোৰ অন্যতম মোষ্ট ৱান্টেড ছবি পুষ্পা 2 কাইলৈ মুক্তি লাভ কৰিব ছবিখন। যদি এই ছবিখন চাম বুলি ভাবিছে তেন্তে এই কথাকেইটা নিশ্চয় আপোনাৰ বাবে গুৰুত্বপূৰ্ণই হ'ব। ৰিলিজ হোৱাৰ পূৰ্বে এই ছবিখনে ভংগ কৰিছে ইটোৰ পিছত সিটো অভিলেখ। ইতিমধ্যে বুক মাই শ্ব' ছাইটটো শ্ল' হৈ গৈছে, কাৰণ মানুহে ইমানেই হেতা ওপৰা লগাইছে ছবিখনৰ টিকেট বুকিং কৰিবৰ বাবে। ইতিমধ্যে এডভান্স বুকিঙৰ ক্ষেত্ৰত 2 মিলিয়নতকৈ অধিক টিকট ইতিমধ্যে সোল্ড আউট হৈছে। ঠিক সেইদৰে জৱান, ট্ৰিপুল আৰ আদিৰ ছবিৰ ৰেকৰ্ড ভংগ কৰি প্ৰায় 80 কোটি টকাৰ এডভান্স বুকিঙতেই এই ছবিখনে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ঠিক সেইদৰে আহি পোৱা খবৰ অনুসৰি এই ছবিখনে প্ৰথম দিনটোত সমগ্ৰ বিশ্বজুৰি প্ৰায় 270 কোটি টকা পৰ্যন্ত ব্যৱসায় কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। দক্ষিণ ভাৰতৰ এই ছবিখন কেৱল দক্ষিণ ভাৰততেই নহয়, সমগ্ৰ দেশজুৰি এতিয়া চৰ্চাত আছে। আৰু এই ছবিখনে কেৱল সাউথ ইণ্ডিয়ান বক্স অফিচেই নহয়, সমগ্ৰ দেশজুৰি যি বলিউডৰ বক্স অফিচ আছে, ইতিমধ্যে যিসমূহ বলিউডৰ বক্স অফিচত ৰেকৰ্ড সংগ্ৰহ কৰা হৈছিল, সেই ৰেকৰ্ডৰ সম্পূৰ্ণ অভিলেখ পুষ্পা 2 ছবিখনে ভংগ কৰাৰ সম্ভাৱনা আছে। দক্ষিণৰ বিশিষ্ট ফিল্ম মেকাৰ সুকুমাৰৰ নিৰ্দেশনাত আৰু আলু অৰ্জুন আৰু ৰশ্মিকাৰ অভিনয়েৰে এই ছবিখনে যে দৰ্শকৰ হৃদয় জয় কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত। ইতিমধ্যে আহি পৰা ফাৰ্ষ্ট ৰিভিউ মতে এটা কথাই উল্লেখ কৰিছে যে ই এক মাষ্টাৰপিচ। আৰু ইয়াৰ লগে লগে দেশৰ যিসকল চলচ্চিত্ৰ প্ৰেমী আছে তেওঁলোকৰ মনত পুনৰ এক উৎকণ্ঠা আহি পৰিছে ছবিখন কেতিয়া আমি চাবলৈ পাম বুলি। পুষ্পা ছবিখন মুক্তিৰ পাছতেই যেতিয়া ছবিখনে বিভিন্ন অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল, তাৰ পাছৰ পৰাই চৰ্চালৈ আহিছিল পুষ্পা 2 ছবিখনৰ সন্দৰ্ভত। আৰু যেতিয়া ছবিখন অফিচিয়েলি এনাউন্স কৰা হয় তেতিয়া দৰ্শকৰ উৎকণ্ঠা পূৰ্বতকৈ বেছি বৃদ্ধি পাবলৈ ধৰে। আৰু ৰিলিজ ডেট ঘোষণা কৰাৰ পাছত এই ছবিখনৰ প্ৰতি ৰাইজৰ উৎকণ্ঠা দুগুণে বৃদ্ধি পায়। ইতিমধ্যে যিহেতু এক বাজ ক্ৰিয়েট কৰিছে, গতিকে ছবিখনে বক্স অফিচত যে বহুত দিনলৈকে ৰাজত্ব কৰিব সেয়াও এক প্ৰকাৰ নিশ্চিত। ভাৰতীয় ছবিৰ ক্ষেত্ৰত ইতিমধ্যে কেইখনমান ছবিয়ে প্ৰথম দিনা কালেকশ্যনৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়ি থৈছে। তাৰে ভিতৰত ট্ৰিপুল আৰ, কল্কি, KGF ইত্যাদি সমূহ ছবিৰ অভিলেখ এতিয়া ভংগ কৰিব পুষ্পা 2-এ। আৰু কোন কোন ছবিৰনো অভিলেখ ভংগ কৰিব এইবাৰ সেইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ। 2017 চনত ছবিগৃহলৈ আহিছিল বাহুবলী 2। SS ৰাজামৌলীৰ নিৰ্দেশনাত এই ছবিখনত অভিনয় কৰিছিল প্ৰভাস, তমন্না ভাটিয়া, অনুষ্কা ছেত্ৰীৰ দৰে তাৰকা সাউথ ইণ্ডিয়ান অভিনেতা অভিনেত্ৰী। আৰু এই ছবিখনে প্ৰথম দিনটোতে সমগ্ৰ বিশ্বজুৰি 214 কোটি টকাৰ এক ধামাকাদাৰ বক্স অফিচ কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল। সেইদৰে দক্ষিণৰে আন এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা নাগ অশ্বিনৰ, অমিতাভ বচ্চন আৰু প্ৰভাসৰ অভিনয়েৰে কল্কি নামৰ ছবিখনে প্ৰায় 198 কোটি টকাৰ প্ৰথম দিনটোত টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ইমান দিনলৈকে আটাইতকৈ সৰ্বাধিক আছিল 223.5 কোটি টকাৰ প্ৰথম দিনৰ বক্স অফিচ কালেকশ্যন। আৰু এই প্ৰথম দিনৰ বক্স অফিচ কালেকশ্যন সংগ্ৰহ কৰিছিল ট্ৰিপুল আৰ নামৰ ছবিখনে। SS ৰাজামৌলীৰ দ্বাৰা নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল সাউথৰ ছুপাৰষ্টাৰ জুনিয়ৰ NTR আৰু ৰাম চৰণৰ দৰে অভিনেতাই। লগতে অভিনয় কৰিছিল বলিউডৰ অভিনেত্ৰী আলিয়া ভাটে। আৰু এই ছবিখনে বক্স অফিচত ৱৰ্ল্ড ৱাইড বক্স অফিচত প্ৰথম দিনটোত 223.5 কৰোৰ টকা কালেকশ্যন কৰিবলৈ সক্ষম হৈছিল। কাইলৈ মুক্তি লাভ কৰিব পুষ্পা 2 ছবিখনে। আপুনি যদি এতিয়াও বুক মাই শ্ব'ৰ জৰিয়তে আপুনি প্ৰত্যক্ষ কৰে দেখিব যে প্ৰতিটো শ্ব' ইতিমধ্যে ৰেড মাৰ্ক আহি পৰিছে, কাৰণ শ্ব'সমূহত টিকেট প্ৰায় শেষ হোৱাৰ পথত। আৰু এই ছবিখনে যে অনাগত দিনত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব সেয়াও এক প্ৰকাৰ নিশ্চিত। তাৰ সমান্তৰালভাৱে ছবিঘৰত চলি আছে দি সবৰমতী ৰিপৰ্ট। এই ছবিখনেও ইতিমধ্যে দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালভাৱে অসমীয়া ছবি অভিমন্যু ছবিগৃহত চলি আছিল। এই ছবিখনেও দৰ্শকৰ পৰা কম বেছি পৰিমাণে সহায় পাবলৈ সক্ষম হৈছিল। এতিয়া যদি আমি অসমীয়া চিনেমাৰ ক্ষেত্ৰলৈ আহোঁ, বহুকেইখন ছবিয়ে এইবাৰ বক্স অফিচত খলকনি তুলিবলৈ আহি আছে। তাৰে ভিতৰত ৰবি শৰ্মাৰ অভিনীত মুখ, যতীন বৰাৰ অভিনীত অগ্নিবাণ, জুবিন গাৰ্গৰ অভিনীত ৰৈ ৰৈ বিনালে, যশস্বী ছবি নিৰ্মাতা মুনীন বৰুৱাৰ জীৱনভিত্তিক ছবি ভাইমন দা এই ছবিখনেও বক্স অফিচত এক ৰেকৰ্ড সংগ্ৰহ কৰিব বুলি ইতিমধ্যে অনুমান কৰিব পাৰি। আজিৰ এই ভিডিঅ'টো আছিল চিনেমাক লৈ। পৰৱৰ্তী সময়ত পুনৰ এক নতুন ভিডিঅ' লৈ আমি আপোনালোকৰ মাজলৈ আহিম। কিন্তু পুষ্পা 2 চোৱাৰ পাছত ছবিখন চাই কেনেকুৱা পালে ৰিভিউ কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব।